নমস্কাৰ আজি আমি আলোচনা কৰিম ৫৫৫০টা নিযুক্তি পদৰ ক্ষেত্ৰত ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব উইথড্ৰয়েল কিমান হৈছে আৰু লগতে পুনৰ এটা কেছ উচ্চ ন্যায়ালয়ৰ এটা কেছ NISৰ তৰফৰ পৰা দিয়া হৈছে সেই সম্পৰ্কত ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম কথা NIS ডিলেটৰ যিটো পূৰ্বৰ কেছ আছিলে সেই কেছটোত আপোনালোকে জানে যে NISৰ পক্ষত তেওঁলোক তাত জয়ী হ'ব নোৱাৰিলে বা ডকুমেণ্ট ৰিলেক্সেশ্যন তেওঁলোকে নাপালে আৰু তেওঁলোকৰ এটা পেনাল্টি ভৰিবলগীয়া হ'ল এতিয়া পৰৱৰ্তী সময়ত তেওঁলোকে কি উদ্দেশ্যে কেছটো কৰিছে এতিয়ালৈকে কথাটো স্পষ্ট হোৱা নাই যিহেতু হিয়াৰিং এতিয়ালৈকে হোৱা নাই গতিকে ফাৰ্ষ্ট হিয়াৰিং হোৱাৰ পিছতহে সকলোখিনি কথা গম পোৱা যাব গতিকে এতিয়া একো নোহোৱালৈকে আমি একো তাত মন্তব্য কৰিব বিচৰা নাই গতিকে দেখা যাওক ফাৰ্ষ্ট হিয়াৰিং কেতিয়ালৈ হয় বা তাৰ পৰৱৰ্তী সময়ত সকলোখিনি কথা স্পষ্ট হৈ পৰিব আৰু আমি তেতিয়াহ'লে অফিচিয়েল কপি যেতিয়া আহিব তেতিয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে বহুতেই চিন্তা কৰি আছে যে ৫৫৫০টা পদৰ ক্ষেত্ৰত পুনৰ ষ্টে হ'ব নেকি কিন্তু যিহেতু আগন্তুক কেইবাটা দিনো বন্ধ আছে গতিকে কেতিয়ালৈ কেছটো লিষ্টিং হয় আৰু তাৰ আগতে হয়তো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনাই প্ৰবল বুলি আমি ক'ব লাগিব গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিব কি কথা এতিয়া আমি ক'ব পৰা নাযাব কিন্তু সময়ৰ প্ৰতি যদি আমি চাওঁ যিহেতু সকলো শিক্ষক নিযুক্তি এৰিয়াৰী গেট 3 গেট 4 সকলোৰে লিষ্ট ওলাই গ'ল আৰু বাকী আছে মাত্ৰ ৫৫৫০টা পদৰ লিষ্ট গতিকে যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে ২৫ অক্টোবৰৰ ভিতৰত হ'বগৈ আৰু মাত্ৰ মাজত 5 দিনমান আছে গতিকে ৪-৫ দিনৰ ভিতৰত কেছটো লিষ্টিং হ'বনে নহ'ব সেই কথাটো চাব লাগিব আৰু লিষ্টিং হ'লেই বা তাৰ পৰৱৰ্তী সময়ত কি হয় কি কথা হয় এই সকলোখিনি কথা এতিয়া আমি ক'ব পৰা নাযাব আৰু জনাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেছটো লিষ্টিং হোৱাৰ পিছতহে আৰু কি উদ্দেশ্যে কৰিছে বা তাৰ কি হয় সকলোখিনি তেতিয়াহে আমি গম পাম গতিকে আশা কৰা হৈছে যে আগন্তুক ৩-৪ দিনৰ ভিতৰতে LPUPৰ যি লিষ্ট প্ৰকাশ পাব আৰু তাৰ মাজতে উইথড্ৰয়েলৰ কাৰণেও আমি বহুখিনি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ চেল্ফ উইথড্ৰয়েলৰ কাৰণে আৰু ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰাও DWৰ ফালৰ পৰাও নটিচ জাৰি কৰা হৈছে যে GTPGত যিসকলে পাইছে তেওঁলোকে চেল্ফ উইথড্ৰ কৰিব লাগে নকৰিলে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা উল্লেখ কৰিছে গতিকে এতিয়া আৰু চেল্ফ উইথড্ৰয়েলৰ কাৰণে কোৱাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে নিজে নিজে স্বতঃস্ফূৰ্তভাৱে উইথড্ৰ কৰিছে আৰু কেনেদৰে উইথড্ৰ কৰিছে তাৰ বিষয়ে আমি যোৱাকালি এটা ভিডিঅ' আপোনালোকক দেখাইছিলোঁ কেণ্ডিডেটসকলে উইথড্ৰ কৰিছে গতিকে যথেষ্টখিনি কাট অফ কমাৰ সম্ভাৱনা আছে আৰু বহুতেই কিমান কমিব কি কথা সেয়া সুধি আছিলে গতিকে সেই সম্পৰ্কত আমি আপোনালোকে বিচাৰিলে জিলাভিত্তিক এটা বিশ্লেষণ দিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম আৰু লগতে ৪৫০০ কেণ্ডিডেটসকলো যথেষ্ট চিন্তাত আছে যিহেতু আগন্তুক অহা বছৰ নিৰ্বাচন হ'ব আপোনালোকে জানে তাৰ আগতে যাতে ৪৫০০ৰো নিযুক্তি হৈ যায় আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন যাতে এই নিযুক্তিৰ সময়তে মুখ্যমন্ত্ৰী মহোদয়ে যদি ঘোষণা কৰিব বুলি আমি আশা কৰিছোঁ কিয়নো ৪৫০০ কথা তেওঁ কিছুদিনৰ আগতে লাইভত কৈছিলে যে ৫৫০০ৰ পিছতেই তেওঁ ৪৫০০ কাম আৰম্ভ কৰিব এই সমগ্ৰ নিযুক্তিৰ পিছৰ পৰা হ'ব নে ৫৫৫০টা পদৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছৰ পৰাই হ'ব গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই কিন্তু ৪৫০০ কেণ্ডিডেটসকল বহি থাকিলে তেওঁলোক নহ'ব তেওঁলোকে DWত গৈ তেওঁ খবৰ কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়কো জনাব লাগিব যে এতিয়া যিহেতু ৫৫৫০টাৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পালে গতিকে এতিয়া ৪৫০০ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিব লাগে গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰত কেণ্ডিডেটসকল যথেষ্ট তেওঁলোকে একত্ৰিত হৈ বহুখিনি কাম ইনিচিয়েটিভ লৈছিল বা গতিকে এনেদৰে ৪৫০০ৰ কেণ্ডিডেটসকলো তেনেদৰে ইনিচিয়েটিভ ল'ব লাগিব আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু পজিটিভলি আগবাঢ়িব লাগিব অসম চৰকাৰে যি নিকা আৰু স্বচ্ছভাৱে নিযুক্তি দিছে গতিকে দেখিছে তাত নিকা আৰু স্বচ্ছতাৰ ফলত বহু নিবনুৱা যুৱক যুৱতীয়ে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে যিহেতু ৫৫৫০টা পদৰ ফাইনেল মেৰিট লিষ্ট এতিয়া প্ৰকাশ পাবলৈ আৰু বেছি দিন নাই গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই ৪৫০০ৰ প্ৰতিনিধিয়ে তেওঁলোকে শিক্ষা বিভাগত বা DWক জনাব লাগে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে